একদম কম বাজেটত দি আছো গাড়ী একদম বাইকৰ দামত দি আছো 1,60,000 টকাত এখন গাড়ী দি আছো কি কয় অনলি 160 অনলি 18 গাড়ী 1,60,000 উইথ টাচ স্ক্ৰীন পাই যাব ইয়াতে এখনৰ প্ৰাইস ৰাখিছো আমি একদম ৰিজনেবল প্ৰাইস ৰাখিছো অনলি 495 দি আছো এখন অনলি 495 ত এখন গাড়ী দি আছো দাদা 95 নালাগে দিয়ক আপুনি 490 দি দিয়ক তুমি কৈছা ওকে ডান হয় হৈ গ'ল আৰু তো আপোনালোকে মোৰ ভিডিঅ' চাই কিনে হওক দাদা ডাইৰেক্ট 490 দি দিব গুড মৰ্নিং গাইজ কি খবৰ আপোনালোকৰ ওয়েলকাম টু মন যায় ব্লগছ যদি ইউটিউবত চাই সাবস্ক্ৰাইব কৰিব যদি ফেচবুকত চাই পেজটো ফ'ল' কৰিব মন যায় ব্লগছ তো গাইজ মই আছোঁ বৰ্তমান JS মটৰ্ছ তো ইয়াৰে লোকেশ্যনটো ক'ত আছে বৰ্তমান ফাইনেন্স ক'ত কৰি আছে মিনিমাম কিমান টকা ডাউন পে'মেণ্ট দিব লাগিব আপোনালোকে A to Z গম পাব তো প্লিজ ভিডিঅ' স্কিপ নকৰিব अबे जल्दी बोल कल सुबह पनवेल निकलना है তো মোৰ ওনাৰ আছে দাদা নমস্কাৰ নমস্কাৰ হয় ভালে আছে ন হয় বহুদিন মূৰত হয় তো ফাৰ্ষ্ট টাইম আপোনাৰ লোকেশ্যনটো কৈ দিয়ক ক'ত আহিব লাগিব লোকেশ্যনটো ভাগৱতীৰ পৰা বিজয়নগৰ হয় জিঅ' পেট্ৰল পাম্পৰ ওচৰত যদি গুৱাহাটীৰ পৰা আহে জালুকবাৰীৰ পৰা 24 কিলোমিটাৰ হ'ব হয় আৰু যদি গোৱালপাৰাৰ পৰা আহে বিজয়নগৰ নাপাওঁতে আমাৰ শ্ব'ৰুমটো হোৱাটছএপত আমি লোকেশ্যন দি দিম যদি অসুবিধা হয় হয় হোৱাটছএপ মেছেজ কৰিলে হ'ল লোকেশ্যনটো দি দিম ওকে দাদা বৰ্তমান ফাইনেন্স ক'ত কৰিছে ফাইনেন্স আমাৰ অল আছাম হ'ব মেঘালয় হ'ব বাকী আপোনাৰ গোটেইখিনি ফাইনেন্সলতে আমাৰ টাই আপ আছে হয় আৰু সেল এক্সচেঞ্জ এভেইলেবল সেল এক্সচেঞ্জ পাৰ্চেজ গোটেইকেইটা এভেইলেবল আছে আমাৰ হয় তো আজি হয় একদম কম দামত কি গাড়ী দেখাব একদম কম আজি দামত কম দামত মোটামুটি আপোনাৰ 95,000ত দেখাই দিম এইখন হ'ল 2009ৰ গাড়ী হয় হয় টেক্স আপডেট ধুনীয়াকৈ আছে আপোনাৰ 29লৈকে টেক্স আপডেট কৰোৱা আছে হয় টেক্স আপডেট কৰোৱা আছে 2009ৰ ৱেগনাৰ আপোনাৰ চাই লওক 4 চিলিণ্ডাৰ গাড়ী হয় এখন ৱেগনাৰ যদি ল'ব বিচাৰে এনে কম বাজেটত বিলো 1,95,000 দিলে হ'ল এখন ওকে ফাইনেন্স নহ'ব কেছত ল'ব লাগিব 95,000 টকাত এখন ৱেগনাৰ পাব তো চাই লওক গাড়ীখন একদম ওকে আছে একো কাম গাড়ী নাই ওকে আছে গাড়ী নিব লাগে আৰু চলাব লাগে নিব লাগে আৰু চলাব লাগে ওকে নেক্সট খালি বয়সটো হৈছে হ'লেও টেক্সৰ টেনশ্যন নাই আপডেট কৰোৱা আছে নেক্সট হুণ্ডাই এক্সেণ্ট 2020 মডেল হয় এখন হয় 2020ৰ হুণ্ডাই এক্সেণ্ট এখনৰ প্ৰাইচটো আহিব অনলি 4,25,000 টকা আহিব 4,25,000 4,25,000 ইণ্টাৰনেট দেখাই দিয়া ৰিফাইনেন্স হৈ যাব গাড়ীখন মিনিমাম ডাউন পে'মেণ্ট কিমান দিব লাগিব 80,000 বা 1 লাখ এনেকুৱা ডাউন পে'মেণ্ট দিলে এখন গাড়ী ওলাই যাব বেকসাইডৰ পৰা দেখাই দিয়া নিউজ ওপৰ হুণ্ডাই এক্সেণ্ট এইখন যদি ল'ব বিচাৰে তেতিয়াহ'লে JS মটৰ্ছ আহিব লাগিব আপোনালোকে ঠিক তেনেকুৱাকৈ আকৌ হুণ্ডাইৰে আৰু এখন চেণ্ট্ৰ' দেখাইছোঁ এইফালে চেণ্ট্ৰ' 2019ৰ মডেল এখন হয় এলয় হুইল লগোৱা আছে আফটাৰ মাৰ্কেট গমেই পাইছে আফটাৰ মাৰ্কেট এলয় লাগি আছে তো এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি অনলি 2,85,000 ৰাখিছোঁ 2019ৰ হুণ্ডাই চেণ্ট্ৰ' ডিছপ্লে লাগি আছে গোটেইখিনি ফিচাৰ্ছ পাই যাব ইয়াতে এইখন গাড়ী যদি ল'ব বিচাৰে 80,000 মান DP দিলে গাড়ীখন ৰিফাইনেন্স কৰাব পাৰিব ওকে অনলি 87 ডাউন পে'মেণ্ট কৰক আপোনাৰ সপোনৰ গাড়ী আপুনি ঘৰত লৈ যাওক হয় নেক্সট 7 চিটাৰ গাড়ী এখন দেখাইছোঁ এইখন ৰিনল্ট ট্ৰাইবাৰ হয় গাড়ী খুব ভাল কম বাজেটত 7 চিটাৰ গাড়ী বুলি ক'ব গ'লে মাৰ্কেটত যদি ভাল কোম্পানী এটা লয় তেতিয়াহ'লে এইখনেই আছে কাৰণ কিয় আৰ্টিগা বা এইবিলাক 7 চিটাৰ বহুত হাই প্ৰাইচ হৈ যায় তো এইখন 7 চিটাৰ গাড়ী যদি ল'ব বিচাৰে আপোনালোকে তেতিয়াহ'লে ইয়াৰ প্ৰাইচ আহিব অনলি 4,25,000 টকা আহিব 2021ৰ গাড়ী হয় 4,25,000 টকাত ৰিনল্ট ট্ৰাইবাৰ খুব ভাল বাজেটত এখন ফেমিলি গাড়ী দি আছোঁ 7 চিটাৰ যাৰ ডাঙৰ ফেমিলি এইখন গাড়ী ল'ব পাৰিব এইখন গাড়ী যে ফিচাৰ্ছখিনি গোটেইখিনি পাব AC হিটাৰ মিউজিক চিষ্টেম পাৱাৰ উইণ্ডো গোটেইখিনি পাব যদি ল'ব বিচাৰে ফাইনেন্সত তেতিয়াহ'লে মোটামুটি 80,000 বা 1 লাখ DP দিলে ওলাই যাব এইখন দাদা হয় দামটো ফিক্স দাম নহয় দামবিলাক মই যিমানখিনি কৈছোঁ কিবা এটা অন টেবুল সৰুকৈ তোমাৰ ভিডিঅ' চাই আহা বুলি ক'লে মই এটা কমাই দিম ওকে নেক্সট সুন্দৰ গাড়ী এখন দেখাইছোঁ হয় এল্টো 800 LXI 2019 মডেল LXI ভেৰিয়েণ্ট এইখনৰ প্ৰাইচ ৰাখিছোঁ অনলি 2,55,000 আমাৰ আস্কিং প্ৰাইচ আছে অন টেবুল কিবা এটা মই চাই দিম এইখনতো ওকে হয় ৱেগনাৰ দেখাই আছোঁ 2014ৰ ৱেগনাৰ হয় এইখন ষ্ট্ৰিং ৰে VXI মডেল টপ ভেৰিয়েণ্ট হয় এলয় হুইল আহি যায় ইয়াতে এইখন ৱেগনাৰ যদি ল'ব বিচাৰে এটা ভাল বাজেটত দিছোঁ অনলি 2,15,000ত দি আছোঁ এইখন মাত্ৰ 2,15,000 ৰিফাইনেন্স হৈ যাব গাড়ী ওকে আছে গাড়ী ওকে আছে 2,15,000 টকাত এইখন ৱেগনাৰ পাব গাড়ীখনৰ অল পেপাৰ ওকে আছে দাদা অল পেপাৰ আপডেট পাব এলয় হুইলো পাই যাব ইয়াতে ওকে তো গাড়ী চালক একদম ধুনীয়া গাড়ী গাড়ীত একো কাম নাই গাড়ীখন নিব লাগে আৰু চলাব লাগে যদি আপোনালোকে ইণ্টাৰেষ্ট আছে আমাৰ ভিডিঅ'ত ফোন নম্বৰ আহি আছে ফোন কৰি ল'ব হয় নেক্সট হুণ্ডাই এখন আছে গ্ৰেনাইট নিয়ছ 2022ৰ মডেল হয় আমি JS মটৰ্ছত এখন গাড়ীৰ দাম ৰাখিছোঁ অনলি 4,50,000 টকা
আৰু তোমাৰ ভিডিঅ' চাইলে কিবা এটা স্মল ডিছকাউণ্ট এটা আমাৰ ফালৰ পৰা এটা মানে কৰাই দিম, কিবা এটা স্মল ডিছকাউণ্ট এটা কৰাই দিম। গাড়ীত খুব ধুনীয়া গোটেইখিনি AC হিটাৰ, ইনবিল্ট মিউজিক চিষ্টেম, ষ্টিয়াৰিং মাউণ্টেন বাটন বা পাৱাৰ উইণ্ডো 4টা, এয়াৰ বেগ, গোটেইখিনি ফিচাৰ্ছে লোডেড হয়। তো যদি 22ৰ এখন নিয়ছ বিচাৰি আছে, নিয়ছখন খুব ডিমাণ্ডেড গাড়ী হয় হুণ্ডাইৰ, তো এইখন গাড়ী আহি যাব 4,50,000 টকাত। ডাউন পে'মেণ্ট 80,000 বা 1 লাখ টকা ডাউন পে'মেণ্ট দিলে এইখন গাড়ী ওলাই যাব খুব ধুনীয়াকৈ। ওকে, হয় তো গাড়ীখন চাই লওক, একদম ধুনীয়া গাড়ী, হয়। একো কাম নাই, নিব লাগে আৰু চলাব লাগে। নেক্সট আমাৰ I10 দেখাইছোঁ। এখন আছে ৰঙা কালাৰ I10 2012ৰ মডেল, টেক্স আপডেট আছে, একো কাম নাই, ৰেডি আছে গাড়ী। কাপ্পা ইঞ্জিন হয়, আপোনাৰ 4 চিলিণ্ডাৰ এইখন গাড়ী, 1.2 লিটাৰৰ এইখন গাড়ী। প্ৰাইচ ৰাখিছোঁ আমি অনলি 1,15,000, 1,15,000 টকাত এইখন গাড়ী পাব। ওকে, গাড়ী চাই লওক, ৰেড কালাৰ, ৰেড বিউটি। নেক্সট এখন যদি আপুনি পাৰ্চনেল ইউজৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে বা খুব আজিকালি মাৰুতি অমনি ভেন হয় 2018 মডেল, এইখন আপোনাৰ গমেই পাইছে, গাড়ী একবাৰ দেখাই দিছোঁ, ভিতৰত লক কৰা আছে বাৰু, কিন্তু গাড়ী আপোনাৰ ৱেল মেইনটেইন গাড়ী হয়। যদি কোনোবাই স্কুলৰ কাৰণে লাগে বা কিছুমানে ভাড়াৰ কাৰণে লাগে, এইখন গাড়ী ল'ব পাৰিব। 18ৰ গাড়ী, অনলি 2,20,000 টকা ৰাখিছোঁ এইখন। 2,20,000 হয়, গাড়ীখন ওকে আছে ন? গাড়ী একদম A1 কণ্ডিশ্যন পাব, একো কাম নাই। চিট কাভাৰটো অলপ চেঞ্জ কৰিব লাগিব, পুৰণা হৈছে, বাকী গাড়ী ৰেডি আছে, ইঞ্জিন ৰেডি আছে। ৰেডিগ' হয় 2018ৰ মডেল হয়, একদম কম বাজেটত দি আছোঁ গাড়ী, একদম বাইকৰ দামত দি আছোঁ। 1,60,000 টকাত এইখন গাড়ী দি আছোঁ। কি কয়, অনলি 160? অনলি 18ৰ গাড়ী 1,60,000 উইথ টাচ স্ক্ৰীণ পাই যাব। ইয়াতে টাচ স্ক্ৰীণ পাই যাব। গাড়ী লক আছে গাড়ী। টায়াৰ কণ্ডিশ্যন দেখাই দিয়া এবাৰ। 4টা গোটেই টায়াৰ, 4টা ব্ৰেণ্ড নিউ টায়াৰ পাব। নম্বৰ চাই লওক। হয়, তো এইখন গাড়ী যদি বিচাৰে, মোটামুটি ফাইনেন্স কৰিব বিচাৰিলে ফাইনেন্সো হৈ যাব, ফাইনেন্সো হৈ যাব ন? এইখন। হয়, ওকে, তো নেক্সট এইখন দেখাইছোঁ চুইফ্ট 2022ৰ চুইফ্ট, হয় চেলেঞ্জিং প্ৰাইচ অনলি 510, 5,10,000 টকাত 22ৰ গাড়ী। মাৰ্কেটত ট্ৰাই কৰক, 5,40,50 এনেকুৱা দাম আস্কিং ৰাখিব। আমি ৰাখিছোঁ অনলি 5,10,000 টকা। যদি কেছ পাৰ্টি ল'ব আহে এইখন গাড়ী ৰিফাইনেন্স নকৰোৱাকৈ, হয় ঠিক আছে, তেতিয়াহ'লে মোৰ ফালৰ পৰা আৰু 10,000 কেছ ডিছকাউণ্ট দিব পাৰিম। নেক্সট এখন খুব প্ৰিমিয়াম ছেগমেণ্টৰ গাড়ী হয় আৰু মাৰ্কেটত খুব ডিমাণ্ডেড, এইখন হ'ল মাৰুতি চুজুকি XL6। হয় মাৰুতি চুজুকি XL6 এইখন 2020ৰ আলফা ভেৰিয়েণ্ট হয়। হয় আলফা অপশ্যনেল স্মাৰ্ট হাইব্ৰিড। এইখন মাইলেজ ভাল পাব। গাড়ীখন ফাৰ্ষ্ট অনাৰ গাড়ী হয়, 60,000 কিলোমিটাৰ ৰানিং আছে। যদি কোনোবাই XL6 বিচাৰি আছে, হয় ইয়াত আপুনি ফিচাৰ্ছখিনিতো গমেই পায়, ফুল লোডেড হয়। পুছ বাটন, এলয় হুইল, ষ্টিয়াৰিং মাউণ্টেন কণ্ট্ৰল বাটন আছে, এইপিনে প্লাছ ডিছপ্লে পাই যাব, পুছ বাটন ষ্টাৰ্ট। ইণ্টেৰিয়ৰত চাওক আপুনি, কেপ্টেইন ছিট পাব এইখনত। এইখনত আছে আপোনাৰ কেপ্টেইন ছিট। তো কেপ্টেইন ছিট আপোনাৰ ইফালে পাব, চাই লওক। হয়, তো যদি কোনোবাই XL6 এখন ল'ব বিচাৰে ফেমিলিৰ কাৰণে, তো এইখন ল'ব পাৰিব। এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 7,50,000 আস্কিং প্ৰাইচ ৰাখিছোঁ। তোমাৰ ভিডিঅ' চাইলে কিবা এটা স্মল ডিছকাউণ্ট কৰাই দিম এইখনতো। তো গাড়ী চালক একদম লাক্সাৰী গাড়ী হয়। হয়, যিসকলে মানে কম দামত এখন লাক্সাৰী কাৰ ল'ব বিচাৰি আছে, তো আপোনালোকে আহক জিয়াছ মটৰ্ছ। নেক্সট দেখাইছোঁ হুণ্ডাই ক্ৰেটা, হয় 2016ৰ মডেল হয়, ডিজেল ভেৰিয়েণ্টত। কাৰণ বহুতে মাইলেজৰ কাৰণে ক্ৰেটা বিচাৰে ডিজেলত, কাৰণ পেট্ৰলৰ মাইলেজটো কম হ'ব, তো ডিজেলৰ মাইলেজটো ভাল পাব। তো এইখন যদি ক্ৰেটা ল'ব বিচাৰে আপোনালোকে, তেতিয়াহ'লে SX মডেল হয়, এলয় হুইল, গোটেইখিনি ফিচাৰ্ছ পাই যাব। 1.2 লিটাৰ ইঞ্জিন হয়। এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি একদম ৰিজনেবল প্ৰাইচ ৰাখিছোঁ, অনলি 495ত দি আছোঁ। এইখন অনলি 495। 495ত এইখন গাড়ী দি আছোঁ। দাদা 95 নালাগে দিয়ক, আপুনি 490 দি দিয়ক। তুমি কৈছা অ'কে, ডান হয়, হৈ গ'ল আৰু। তো আপোনালোকে মোৰ ভিডিঅ' চাই কিনে আহক, টাটা ডাইৰেক্ট 490 দি দিব। নেক্সট ৰিনল্ট কাইগাৰ 2021ৰ গাড়ী হয়, হয় কম্পেক্ট SUV। গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ চাওক, খুব ধুনীয়া গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ। যদি কোনোবাই বিচাৰিছে কম দামত ভাল বাজেটত এখন গাড়ী বিচাৰিছে, এইখন খুব মানে ল'ব পৰা গাড়ী। ইয়াত পাৱাৰ উইণ্ডো 4টা পাই যাব, মিউজিক চিষ্টেম লাগি আহে। সৰু ফেমিলিৰ কাৰণে বেষ্ট গাড়ী, কম দামত। এইখনৰ প্ৰাইচ অনলি 430 দি আছোঁ। এইখন মাত্ৰ অনলি 430। অনলি 430 দি আছোঁ, কাৰণ এইটো দামত আপুনি নতুন কিনিব গ'লে এখন এল্টো নাপাব। হয়, তো এইখন গাড়ী দি আছোঁ আমি 4,30,000 টকাত, 2021ৰ মডেল। নেক্সট 2015ৰ চুইফ্ট মাত্ৰ 2,50,000 টকাত দি আছোঁ। অনলি 250। অনলি 250 চুইফ্ট VXI 2015 মডেল। যদি কেছত লয়, মোৰ ফালৰ পৰা
এটা ভাল ডিছকাউণ্ট কৰাই দিম মই হয় কেছত ল'লে দাদা গাড়ীখনৰ ৱালপেপাৰ পকে আছে ন অল পেপাৰ ইঞ্চুৰেঞ্চ পলিউশ্যন টেক্স এভৰিথিং আপডেট পাব আৰু গাড়ীখন ফাৰ্ষ্ট ওনাৰ নে ছেকেণ্ড ওনাৰ গাড়ী আপোনাৰ ছেকেণ্ড অনাৰ হয় আপোনাৰ গাড়ীখন দেখাই লোৱা খালি ইণ্টেৰিয়ৰটো গাড়ী খুব মজা আছে চলাই ভাল পাব দাদা গাড়ীখন ৰানিং কিমান চলিছে গম পাই না ৰানিং আপোনাৰ 70,000 আছে ওকে তো এইখন গাড়ী যদি ল'ব বিচাৰে বেক চাইডৰ পৰা দেখাই দিয়া 250 আহি যাব এইখন চাই লওক 250 একদম লাক্সারি কার ফাইনেন্স কৰিলে বৰ্তমান ডকুমেণ্টছ কি কি লাগে আপোনাৰ আধাৰ কাৰ্ড পেন কাৰ্ড আৰু 6 মান্থৰ বেংক ষ্টেটমেণ্ট লাগিব আৰু যদি কম থাকে তথাপি হৈ যাব আৰু চিভিলটো ভাল লাগিব চিভিল হয়। ভাল হ'লে অলপ ৰেট অফ ইণ্টাৰেষ্ট কমাই দিব পৰা যাব সেইখিনি আৰু तू समझा हाँ